वेलकम टू क्रिकेट अड्डा आसाम। तो भाई भाईजान जो पाकिस्तान नहीं कर सका वो जिम्बाब्वे ने करके दिखाया। तो बिग अपसेट আৰু স্পেশালি এছিয়া কাপৰ আগত यस एशिया कप श्रीलंकार কাৰণে কাৰণ জিম্বাবৱে শ্ৰীলংকাৰ যি মেচ চলি আছিল টি20 সিরিজ সেকেন্ড টি20 জিম্বাবৱে শ্ৰীলংকাক হৰুৱালে জাস্ট অলপ আগত মেচ শেষ হ'ল। তো মেচ সামাৰি কৈ দিও শ্ৰীলংকাৰ ফাৰ্ষ্ট বেটিং কৰে আৰু 80 ৰানত গোটেই অল আউট হয় টিম অল আউট আন্ডাৰ 17.4 গোটেই 20 ওভাৰ খেলিব নোৱাৰে বহুত বেয়াকে টপ স্কোরার হল কামিল মিছাৰা বুলি প্লেয়াৰটো 29 তাৰ বাহিৰে কোনো নাই আৰু 20 ঘৰত নাই আছালংকাই 18 ৰান মাৰিছে আৰু সানাকা 15 ৰান হা। এতিয়া মই জিম্বাবৱেৰ বোলিং স্ট্যাটিস্টিক্স কৈ আছো আমাৰ ৰাজা উফ ওয়ান্ডারফুল বোলিং হা 4 ওভাৰত 3টা উইকেট দিয়ে 3টা উইকেট লয় আৰু মাত্ৰ 11 ৰান দিয়ে 2.8 লাইক অলৱেজ মানে স্তম্ভ হয় জিম্বাবৱেন ক্ৰিকেট বোলিং মোৰ সেই লাইনআপৰ। তাৰ পিছত ব্ৰেড ইভান্স বুলি অলৰাউন্ডাৰে 3টা উইকেট লয় তাৰ পিছত মুজাৰাবানি 2টা উইকেট লয় আৰু সিন উইলিয়ামছে 1টা উইকেট লয়। তাৰ এক্সচেঞ্জত জিম্বাবৱে বেটিং কৰিব আহে আৰু 14 ওভাৰ 2টা বলত মেচ কমপ্লিট হয় 84 ৰান কৰে 5টা উইকেট হেৰুৱায় মানে 4 মাৰি কিনে লাষ্টত সেইকাৰণে 84 হৈ যায় টাৰ্গেটৰ ওপৰত হৈ যায় আৰু ব্ৰায়ান বেনেট 19 ৰান মাৰে আৰু ৰায়ান বাৰ্লে 20 ৰান মাৰে আৰু মুছেকিয়া নামৰ প্লেয়াৰজনে 21 ৰান মাৰে 14টা বলত। ইফালে চামিৰাই 3টা উইকেট লয় শ্ৰীলংকাৰ হৈ আৰু ঠিকসানা 1টা উইকেট আৰু বিনুৰা ফাৰ্নাণ্ডো 1টা উইকেট। তো এইখিনি হল মেচ সামাৰি। তো এইখন মেচৰ ওপৰত বিশেষ ক'বলগীয়া নাই মাত্ৰ 80 ৰানত অল আউট হৈ যায়। শ্ৰীলংকাৰ দৰে এটা টিম যোনটো এছিয়া কাপৰ টিম সেই এছিয়া কাপৰ টিমটোৱে বৰ্তমান খেলি আছে আৰু প্ৰবল দাবেদাৰ বুলি কোৱা যায় এছিয়া কাপৰ ডিফেন্ডিং চেম্পিয়ন হে লাষ্ট টাইম এছিয়া কাপটো শ্ৰীলংকাই জিকিছে। ডিফেন্ডিং চেম্পিয়নৰ দৰে টিম এটাই এনেকুৱা জিম্বাবৱেৰ দৰে টিম এটাৰ লগত হাৰিছে নো মানে হেইটো জিম্বাবৱে নো ডিসরেসপেক্ট টু জিম্বাবৱে আই নো জিম্বাবৱে ক্যান বিট মানে অস্ট্রেলিয়াকো হৰাইছে জিম্বাবৱে ইন্ডিয়াকো আগতে হাৰাইছে। তো পাকিস্তানতো কথা নকওঁ বাৰু পাকিস্তান এতিয়া কাউন্টত নাহে আমি মিছামিছি আলোচনা আমি জিম্বাবৱেৰ লিগতো নকওঁ পাকিস্তানৰ এই হেইজেল ইউএইৰ লগত ওমানৰ লগত ওমান ইউএই হংকঙৰ লগত হাৰি যাব পাৰে। তো হেতু আপসেট নহয় আৰু নহয় এটো নহয় কিন্তু হে আৰু শ্ৰীলংকাৰ কাৰণে এছিয়া কাপৰ যোনটো কেম্পেইন ষ্টাৰ্ট হ'ব তাৰে আগতে এটা বিগ ব্লো টু দেম তেওঁলোকে মোৰ হিচাপত এইটো বস্তু অলপমান ৰেক্টিফাই কৰা উচিত ক'ত ভুল হৈছে এইটো চোৱা উচিত স্পেশালি মেবি বেটিঙৰ ফালৰ পৰা সবতকে বেছি বেয়া হৈছে বিকজ শ্ৰীলংকাৰ দৰে প্লেয়াৰ এটা আছালংকাৰ দৰে কেপ্টেইন এটা থকাৰ পিছত বাকিবিলাক টিম মেম্বাৰ থকাৰ পিছত নিশাংকাৰ দৰে বেটসম্যান আছে ষ্ট্ৰং টিম এটা খেলোৱাৰ পিছত জিম্বাবৱেৰ লগত 80 ৰানত অল আউট আৰু আমি জানো যে শ্ৰীলংকাৰ যি স্পিনাৰ শ্ৰীলংকান স্পিনাৰে মানে যিকোনো ফিল্ডতে ট্ৰাবল কৰিব পাৰে বেটসম্যানক এই বস্তুটো মোৰ হিচাপত মানে কৰিব লাগে আৰু অলপ শ্ৰীলংকান স্পিনাৰ কেন ট্ৰাবল এনি বেটসম্যান এট এনি ডে আৰু আইপিএলও খেলে তেওঁলোকে ইমান এক্সপেৰিয়েন্স আছে এই হিচাপৰ পৰা চাব গলে অলপমান মোৰ হিচাপত তেওঁলোকে মানে নিজৰ ক'ত ভুল হ'ল এইখিনি আজি বহক ড্ৰেছিং ৰুমত ভালদৰে বহি কোচ বিলাকেও চাওক আৰু কামবেক কৰক ষ্ট্ৰংলি থাৰ্ড টি20 আছে 13 কামবেক কৰক সাগে এক্সপেৰিমেন্ট কৰি আছে তথাপিও হাৰিব নালাগিছিল এক্সপেৰিমেন্ট কৰিব কৰাৰ পিছত হাৰিব নালাগিছিল এক্সপেক্ট কৰো যাতে কামবেক কৰে এছিয়া কাপত। তো এইখিনি আৰু ইমান বেছি ক'ব লগা নাই আৰু এই ভিডিঅ ভাল পালে লাইক শেয়ার সাবস্ক্রাইব কৰি দিব চেনেলটো জলদি আৰু আমি মানে প্ৰমিস কৰিছিলো এছিয়া কাপৰ আগে আমি পুৰা একদম ধমাকেদাৰ ভিডিঅ ষ্টাৰ্ট কৰি দিম আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আজি ইণ্ডিয়াৰ কেম্পেইন ষ্টাৰ্ট হৈছে প্ৰেক্টিস ষ্টাৰ্ট কৰিছে ইউএই তাৰ ওপৰত অলৰেডি ভিডিঅ দিছো ইয়েস সো আপোনালোকে এইবিলাকো চাওক লাগিনা আমাক সাপোৰ্ট আৰু কালি এইছে ধমাকা ভিডিঅ ইয়েস পাকিস্তান ভাৰ্চেছ আফগানিস্তান তেওঁলোকৰ ট্ৰাই সিৰিজৰ ফাইনেল কালি ইউএই ওলাই গল যে আফগানিস্তান অস্ট্রেলিয়া আফগানিস্তান অলৰেডি কলোৱে আমি আপাৰ হেণ্ড আছে আফগানিস্তান ফুল সাপোৰ্ট টু আফগানিস্তান থ্যাংক ইউ বাই বাই Audio Jungle.